মৃগাংক বৰ্মনৰ কথা সকলোৰে মনত আছে 10 বছৰীয়া কিশোৰগৰাকীক এটা ট্ৰলি বেগত ভৰাই থৈ গৈছিলে এই স্থানতে আৰু এই স্থানত ৰাইজে সদগতি কামনা কৰি আজি সন্ধিয়াৰ ভাগত ওলাই আহিছে আৰু তেখেতসকলে প্ৰতিবাদ হিচাপে মৌন প্ৰতিবাদ কৰিছে আৰু এনেদৰে বন্তি প্ৰজ্বলন কৰিছে সতীৰ্থ দৃশ্যসমূহ দেখুৱাইছে আৰু এই স্থানত চোৱা যায় যে তেখেতসকলে ফাঁচি দিয়ক বুলি দাবী কৰিছে জেলত পঠাব নালাগে ফাঁচি দিব লাগে মৃগাংক বৰ্মনে এই স্থানতে তেওঁক ৰখা হৈছিল আৰু এই স্থানখিনি আজি পৰিষ্কাৰ কৰা হৈছে পৰিষ্কাৰ কৰি তাত তেখেতৰ ফটো লগাই দিছে সতীৰ্থ জুম কৰি দেখুৱাব অনুৰোধ কৰিছোঁ ফটোখন জুম কৰি দেখুৱাবলৈ ফটোখন জুম কৰি দেখুৱাব আৰু লগতে ইয়াতে বহু বন্তি প্ৰজ্বলন কৰিছে বহু বন্তি প্ৰজ্বলন কৰি এক প্ৰকাৰ ৰাইজলৈকে তেখেতসকলে অনুৰোধ কৰিছে চৰকাৰ প্ৰশাসনক ৰাইজে যে ইয়াতে তেখেতসকলে শাস্তি দিব লাগে বা তেখেতসকলে হাতত গতাই দিব লাগে জেলত দিব নালাগে আৰু এক প্ৰকাৰ যিফালে চোৱা যায় তেখেতসকলে ওলাই আহিছে কিয় আজি আপোনালোকে ওলাই আহিছে আমি আহিছোঁ আজি মিন্ময় বোলা এই নাবালকজনক যেতিয়া নৃশংসভাৱে হত্যা কৰি ইয়াত পেলাই থৈ গ'ল সেইকাৰণে আমি আজি ইয়াত তেওঁৰ মানে মৃত্যুৰ হোৱা মানুহজন ল'ৰাকণৰ যাতে আত্মাই সদগতি পায় সেইকাৰণে আমি আজি ধূপ জাকি জ্বলাই তেওঁৰ গুৰিত এটা প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তেওঁ যেন সদগতি পায় গতিকে ইমান নিষ্ঠুৰ মানুহক শাস্তি দিব লাগে নিষ্ঠুৰ মানুহক জেল দিব নালাগে আমাৰ উদ্দেশ্য এটাই আৰু আমাক ইয়াত লাইট দিব লাগে ৰাস্তা ভাল কৰি দিব লাগে মিউনিচিপালিটিৰ ওচৰত যাম আমাক লাইটটো লাগে কাৰণ আমাৰ চব আপোনালোকে চাওক এৰিয়াবিলাক গোটেই লাইট আছে আমাৰ এইখিনিত লাইট নাই গতিকে দোষী কি শাস্তি হোৱাটো দোষীৰ ফাঁচি ডাইৰেক্ট ফাঁচি মাক ডাইৰেক্ট ফাঁচি এইটো ক'ব লগা নাই ডাইৰেক্ট ফাঁচি ওলাই দিয়ক আমাৰ তাত ওলাই দিয়ক আমি কৰিম আমি যি কৰিব লাগে সেই কৰিম আমাৰ ইয়াতে থৈ গৈছে আমাৰ দেৱশিশুটোক ইয়াতে থৈ গৈছে তেখেতসকলে যদি নোৱাৰে আমাক দিয়ক আমাৰ ইয়াতে কৈ থাকিছে আমাৰ ল'ৰা ছোৱালী কেনেকৈ অহা যোৱা কৰিব সেইটো কাৰণে চিন্তা কৰিছে নাই কালিলৈকে সৰু সৰু ল'ৰা ছোৱালী ইয়াতে স্কুলবিলাকক যায় কালিলৈকে কেনেকৈ যাব অকলে যাব পাৰিব জানো নিজে কওকচোন গতিকে আপোনালোকে ব্যৱস্থা এটা মানুহ যে কৰিবই লাগিব তেতিয়াহ'লে কালি স্কুল কেনেকৈ যাব আৰু ল'ৰা আমাৰো যোৱাৰ কাৰণে বেয়া লাগি গ'ল নহয় এতিয়া এই ঠাইখিনি এনেকুৱা কৰি থাকিছে দুৰ্নাম হৈ গৈছে জেগাখিনিৰে বশিষ্ঠ হেৰি কৰি পেলা গোটেই বদনাম কৰি পেলাইছে আগে হাত ভৰি ভাঙি তাৰপিছত ফাঁচি দিব লাগিব এতিয়া তেখেতসকলে আৱেগৰ বশৱৰ্তী হৈছে আৰু এক প্ৰকাৰ তেখেতসকলে সকলোকে কোৱা পৰিলক্ষিত হৈছে যে ইয়াতে দোষীক উচিত শাস্তি দিব লাগে বা দোষীক তেখেতসকলৰ ওচৰতে চমজাই দিব লাগে এক প্ৰকাৰ জেলত থকাটো বিচৰা নাই তেখেতসকলে ফাঁচি বিচাৰিছে বা তেখেতসকলক চমজাই দিয়াটো বিচাৰিছে এই স্থানতে 3 দিন পূৰ্বে জিতু হালৈ আৰু মাতৃগৰাকীয়ে এই স্থানতে দীপালী বহি যিগৰাকী দীপালী আছিলে আৰু জিতু হালৈ পৰকীয়া প্ৰেমিকৰ সৈতে লগ লাগি হত্যা কৰি এই স্থানতে পেলাই থৈ গৈছিলে এদিনা ধুমুহা আছিলে আৰু আজি তেখেতৰ স্মৃতিত যিগৰাকী কিশোৰ আছিলে কিশোৰৰ স্মৃতিত এনেধৰণে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে আৰু যিসকল লোক আছে তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় দাদা আজি কিয় লগ লাগিছে মোৰ কথাটোলৈকে আইনৰ সুৰুঙাত তেখেতে বাচাটো আমি নিবিচাৰোঁ তেখেতে সেই কাল্পিত দুজনে তেখেতক অতি সোনকালে চৰকাৰী যিখিনি নিয়ম নীতি আছে সেইবিলাক সোনকাল কৰি পেলাই এইটো কি কয় ফাষ্ট ট্ৰেক আদালত না কি আদালত কয় অতি সোনকালে তাৰমানে তেখেতসকলক ফাঁচিৰ হেৰিটো ব্যৱস্থাটো কৰিব লাগে এতিয়া মই যিখিনি সময়ত এইবিলাক বুজি পালোঁ আমাৰ ৰাইজে এই 3-4খন গাঁৱৰ ৰাইজ আছে ৰাইজে কৈছে কি তেখেতসকলে তেখেত যদি ফাঁচি নিদিয়ে আইনৰ সুৰুঙাত যদি তেখেতসকলে বাচি যায় তেতিয়াহ'লে আমি আকৌ ধৰ্ণা কাৰ্যসূচী কৰিম কিবা কৰিম গতিকে আমাক গতাই দিয়ক ৰাইজে এনে এই পৰ্যন্ত তাৰমানে ৰাইজসকলে কৈছে এতিয়া আমি ৰাইজে সেইটো বিচাৰিছে ফাঁচি দিয়াটো বিচাৰিছে এতিয়া দেখি বিচাৰিছে অতি সোনকালে ৰাইজে ফাঁচি দিয়াটো বিচাৰিছে এই কাল্পিত দুজনক ফাঁচি দিয়া হ'ব লাগে এতিয়া মাতৃসকলে ইতিমধ্যে কৈছে এই কলংক মাতৃজনীক অতি সোনকালে ফাঁচি দিব লাগে এনেদৰে এতিয়া 3খন গাঁৱৰ ৰাইজ বৃহত্তৰ ঐক্যমঞ্চ বা বশিষ্ঠ অঞ্চলৰ বহু লোক ওলাই আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এইগৰাকী হৈছে মৃগাংক বৰ্মনক এই স্থানতে পেলাই থৈ গৈছিলে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে সকলোৱে পুষ্পাঞ্জলি দিছে স্মৰণ কৰিছে যে যেনেধৰণৰ অকাল মৃত্যু বিশেষকৈ হত্যাৰ বলি হ'ব লগা হৈছিলে পৰকীয় প্ৰেমৰ বাবে মাতৃ আৰু অন্য লোকৰ পৰকীয় প্ৰেমৰ বাবে জিতু হালৈ আৰু এনেদৰে আজি প্ৰাৰ্থনা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে সকলো লোকে প্ৰায় ওলাই আহিছে যিফালে চোৱা যায় সেইফালে লোকাৰণ্য হৈছে প্ৰায় 3 শতাধিক লোক ইয়াতে লগ লাগিছে বশিষ্ঠ অঞ্চলৰ ইন্দিৰানগৰ বশিষ্ঠ অঞ্চল বৃহত্তৰ বৰপথাৰ গণেশনগৰ দক্ষিণ গণেশনগৰ এনেদৰে যিসমূহ অঞ্চলৰ ওচৰ পাজৰ গাঁও আছে তেখেতসকলে ইয়াতে আহি এনেদৰে লগ হৈ বন্তি প্ৰজ্বলন কৰিছে আৰু সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ লোককো মোতায়েন কৰা হৈছে তেখেতসকলৰ কিন্তু বহুকেইটা কথা কৈছে যে এই স্থানত ষ্ট্ৰীট লাইটৰ অভাৱ আছে এই ষ্ট্ৰীট লাইটসমূহৰ ব্যৱস্থা কৰি দিব লাগে বুলি কৈছে আৰু বিভিন্ন সময়তে এই স্থানেৰে আহা কৰা বহু লোকে এনেদৰে এই স্থানতে বহু অসামাজিক কাৰ্যকলাপ কৰি আহিছে যাৰ ফলত এই স্থানখিনি এক প্ৰকাৰ
অন্য ঠাইলৈকে ৰূপান্তৰিত হোৱাৰ কথা উল্লেখ কৰিছে আৰু আমি দেখুৱালোঁ পোনপটীয়াকৈ মহানগৰীৰ বশিষ্ঠৰ ইন্দিৰানগৰৰ পৰা যে এই স্থানত এতিয়া এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।